হেল্ল' ষ্টুডেণ্টছ, আজি আমি ক্লাছ 9-ৰ চেপ্টাৰ 6-ৰ আমাৰ যিমানখিনি বাকী আছিলে সেইখিনি আমি আজি কৰিম। আমাৰ চেপ্টাৰ 6-ৰ অনুশীলনী 6.1টো আমাৰ কমপ্লিট হৈছিলে। তো এতিয়া আমি অনুশীলনী 6.2 কৰিব লাগে। কিন্তু 6.2 কৰাৰ আগত আমাৰ যিখিনি এক্সপ্লেনেশ্যন তাৰ কাৰণে লাগে সেইখিনি আমি আজি এই ভিডিঅ'টোৰ সহায়ত কৰিম বা বুজোৱাৰ চেষ্টা কৰিম। তো আমি অনুশীলনী 6.2 কৰাৰ কাৰণে কেইটামান কথা আমি জানিব লাগিব যে সমান্তৰাল ৰেখা মানে কি। এটা সমান্তৰাল ৰেখা মানে কি আমি সেই কথাটো আলোচনা কৰিম। এই এটা ৰেখা আঁকিলোঁ মই, যাৰ নাম দিলোঁ এল, আৰু এটা ৰেখা নাম দিলোঁ এম। এতিয়া এই ৰেখা দুডালৰ মাজৰ যিটো আমাৰ লম্ব দূৰত্ব, সেই লম্ব দূৰত্বটো যদি আমাৰ প্ৰতিটো ক্ষেত্ৰতে একেই হয়, ইয়াত যদি আমাৰ 4 চেণ্টিমিটাৰ, ইয়াতো যদি 4 চেণ্টিমিটাৰ, বা ইয়াতো যদি আমাৰ 4 চেণ্টিমিটাৰ হয়, প্ৰত্যেকটো বিন্দুতে বা প্ৰত্যেকখিনি জেগাতে যদি আমাৰ একে একে দূৰত্ব হয়, যি দুডাল আমাৰ ৰেখা থাকে তাৰ মাজত যিটো লম্ব দূৰত্ব যদি প্ৰত্যেক ক্ষেত্ৰতে একে হয়, তেতিয়াহ'লে সেই ৰেখা দুডালক আমি সমান্তৰাল বুলি ক'ব পাৰোঁ। বা আমি এনেকৈও ক'ব পাৰোঁ যে যদি আমাৰ যি দুডাল ৰেখা আছে সেই ৰেখা দুডালক যদি আমি অসীমলৈকে বঢ়ালেও যদি কেতিয়াও কটাকটি নকৰে, তেতিয়াহ'লে সেই ৰেখা দুডাল আমাৰ সমান্তৰাল ৰেখা হ'ব। তো এতিয়া আমি চাম যে অসমান্তৰাল ৰেখা মানে কি। তো মই এডাল ৰেখা আঁকিলোঁ, এই ৰেখাডালৰ নাম দিলোঁ মই এল ৰেখা, আৰু এডাল ৰেখা আঁকিলোঁ মই এম ৰেখা। তো ইয়াতে আমি দেখিবলৈ পাইছোঁ যে এই ৰেখা দুডালৰ মাজৰ যিটো দূৰত্ব, সেই যিটো আমাৰ লম্ব দূৰত্ব, সেই লম্ব দূৰত্বটো আমাৰ প্ৰত্যেক ক্ষেত্ৰতে বা প্ৰত্যেকটো বিন্দুতে কিন্তু আমাৰ একে নহয়। ইয়াত যদি আমাৰ ধৰা হ'ল 6 চেণ্টিমিটাৰ, ইয়াত আমাৰ 5 চেণ্টিমিটাৰ। বা আমি এনেকৈ ক'ব পাৰোঁ যে আমাৰ যি দুডাল ৰেখা আছে, এই এল ৰেখা আৰু এম ৰেখা, এই ৰেখা দুডালক যদি মই অসীমলৈকে বঢ়াই যাওঁ, তেতিয়াহ'লে এটা বিন্দুত যায় বা এটা পইণ্টত যায় এই ৰেখা দুডালে আমাৰ কি কৰিব, কটাকটি কৰিব। তাৰমানে আমি গম পালোঁ যে কি সমান্তৰাল ৰেখাক আমি অসীমলৈকে বঢ়ালে কেতিয়াও কটাকটি নকৰে, আৰু দুটা সমান্তৰাল ৰেখাৰ মাজৰ যিটো লম্ব দূৰত্ব, সেইটো প্ৰত্যেকটো ক্ষেত্ৰতে বা প্ৰত্যেকটো বিন্দুতে আমাৰ একে হয়। আৰু অসমান্তৰাল ৰেখাৰ কি হয় যে অসমান্তৰাল ৰেখাবিলাক আমাৰ এটা বিন্দুত অসীমলৈকে বঢ়ালে এটা বিন্দুত যায় আমাৰ কটাকটি কৰে। বা অসমান্তৰাল ৰেখাৰ মাজৰ যিটো লম্ব দূৰত্ব, সেইটো আমাৰ প্ৰত্যেক ক্ষেত্ৰতে বা প্ৰত্যেক বিন্দুতে আমাৰ একে নহয়। এইখিনিতে আৰু এটা কথা যে বহুতে ভাবে যে কি যে সমান্তৰাল ৰেখা মানে দুটা সমান জোখৰ ৰেখা, তেনেকুৱা নহয়। সমান্তৰাল ৰেখা হ'বলৈ হ'লে ৰেখা দুটাৰ মাজৰ যিটো লম্ব দূৰত্ব, সেইটো প্ৰত্যেক ক্ষেত্ৰতে একে হ'ব লাগে। সমান্তৰাল ৰেখা মানে সমান নহয়। এতিয়া আমি সমান্তৰাল ৰেখাৰ লগত সংগতি ৰাখি আৰু এটা কথা আমি ইয়াতে পঢ়িবলৈ চেষ্টা কৰিম, সেইটো হ'ল ছেদক বা তিৰ্যক। ছেদক বা তিৰ্যক কি হয়? মই দুটা ৰেখা আঁকি লৈছোঁ, এইটো এল ৰেখা, এইটো এম ৰেখা। তিৰ্যক মানে হ'ল বা ছেদক মানে হ'ল যেতিয়া এডাল ৰেখাই দুডাল বা ততোধিক ৰেখাক নিৰ্দিষ্ট বিন্দু কিছুমানত ছেদ কৰে, তেতিয়া সেই ৰেখাডালক তিৰ্যক বোলে। তো মই ধৰি ল'লোঁ যে এই এডাল ৰেখা আছে, যিডাল ৰেখাৰ নাম হ'ল পি। তো এই পি ৰেখাডালে দুডাল ৰেখাক দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিছে। বা আমাৰ সংজ্ঞাই কি কয়, যেতিয়া কোনো এডাল ৰেখাই দুডাল বা ততোধিক ৰেখাক নিৰ্দিষ্ট কিছুমান বিন্দুত ছেদ কৰে, তেতিয়া সেই ৰেখাডালক ছেদক বা তিৰ্যক বুলি কয়। তো গতিকে আমাৰ ইয়াতে পি যিডাল ৰেখা আছে, সেই পি ৰেখাডালে এল আৰু এম ৰেখাক দুটা নিৰ্দিষ্ট বিন্দুত কটাকটি কৰিছে। তো মই সেই বিন্দুকেইটাক অ' আৰু ইয়াতে এক্স বুলি ক'লোঁ। তাৰমানে পিয়ে এল আৰু এম ৰেখাক অ' আৰু এক্স বিন্দুত কটাকটি কৰিছে। তো ইয়াতে আমাৰ যিডাল পি ৰেখা হ'ব, এইডালক ছেদক বা তিৰ্যক বুলি কোৱা হ'ব। ঠিক আছে, এতিয়া আমি উপপাদ্য 6.2টো আমি আলোচনা কৰিম। উপপাদ্য 6.2ত কৈছে, যদি দুডাল ৰেখা কোনো এডাল ৰেখাৰ সৈতে সমান্তৰাল, তেন্তে সেই ৰেখা দুডাল পৰস্পৰ সমান্তৰাল। তো আমি বুজিবলৈ চেষ্টা কৰিম। উপপাদ্য 6.2ত কি কৈছে? উপপাদ্য 6.2 কৈছে যে কি যদি কোনো এডাল ৰেখা যিকোনো দুডাল ৰেখাৰ সৈতে সমান্তৰাল, ইয়াতে মই ক'লোঁ এইডাল এম ৰেখা, এই এম ৰেখাডাল এই এল ৰেখা আৰু পি ৰেখাৰ সৈতে সমান্তৰাল, মানে এল সমান্তৰাল এম আৰু এম সমান্তৰাল পি। আমি নাজানো যে কি এল আৰু পি সমান্তৰাল হয় নে নহয়, কিন্তু আমি জানো যে এল আৰু এম সমান্তৰাল আৰু এম আৰু পি সমান্তৰাল। তো এই দুটা কথা আমি জানো। ইয়াৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে কি এই দুটাৰ পৰা আমি এটা কথা ক'ব পাৰোঁ যে এল এমৰ সৈতে সমান্তৰাল
এল এমৰ সৈতে সমান্তৰাল আৰু এম পিৰ সৈতে সমান্তৰাল। তো ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে এল পিৰ সৈতেও সমান্তৰাল। তো উপবাদ্য 6.2ত সেইটো কথাই কৈছে, যদি আমাৰ ক'ত গ'ল, যদি দুডাল ৰেখাই কোনো একে এডাল ৰেখাৰ সৈতে সমান্তৰাল, তেন্তে সেই ৰেখা দুডাল পৰস্পৰ সমান্তৰাল। মানে ইয়াত এল আৰু পি যি দুডাল ৰেখা আছে, সেই ৰেখা দুডাল আমাৰ এম ৰেখাৰ সৈতে সমান্তৰাল, তেতিয়াহ'লে আমাৰ কি হ'ব, এল আৰু পি ৰেখা দুডালো নিজৰ মাজতে সমান্তৰাল হ'ব। এইটো আছিলে উপবাদ্য 6.2। এতিয়া আমি সমান্তৰাল ৰেখা আৰু তিৰ্যকৰ কটাকটি কৰাৰ ফলত উৎপন্ন হোৱা যিবিলাক আমাৰ কোণ থাকে, সেই কোণ আৰু কোণবিলাকৰ মাজৰ যিটো সম্বন্ধ, সেই সম্বন্ধবিলাকৰ বিষয়ে আমি পঢ়িম। তো সেই সম্বন্ধবিলাক আমাক বৰ্তমানৰ যিখন কিতাপ, সেই কিতাপখনত আমাক দিয়া হোৱা নাই, বা আগৰ কিতাপখনত কিন্তু আমাৰ এই বস্তুখিনি আমাক দিয়া আছিলে, আৰু এতিয়া যদিও দিয়া নাই, তথাপি আমি কথাখিনি কিন্তু ক্লাছ 7ত ভালকৈ পঢ়ি আহিছিলোঁ। তো যিহেতু আমাক এই কথাখিনি লাগিব 6.2টো কৰাৰ কাৰণে, গতিকে মই ইয়াতে বুজাই দিছোঁ যে যেতিয়া আমাৰ দুডাল সমান্তৰাল ৰেখা, এই এডাল সমান্তৰাল ৰেখা, এই এডাল ৰেখা এল, আৰু এইডালৰ নাম দিলোঁ মই এম। যেতিয়া দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে কটাকটি কৰে, তেতিয়া তাৰ ফলত উৎপন্ন হোৱা আমাৰ অনুৰূপ কোণবিলাক সমান। তো সেই কথাখিনি আমি আলোচনা কৰিম। তাৰ আগত আমি কোণকেইটাৰ নাম দি দিছোঁ। এইটো 1, 2, 3, 4, ইয়াক দিলোঁ 5, 6, 7, 8। তো ইয়াতে চাবা যে মই কি কৈছিলোঁ, যেতিয়া দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে কটাকটি কৰে, মই ইয়াত কৈছোঁ যে এল সমান্তৰাল এম হয়, আৰু এই সমান্তৰাল ৰেখা দুডালক এডাল তিৰ্যক পিয়ে কটাকটি কৰিছে। কটাকটি কৰাৰ ফলত উৎপন্ন হোৱা যিমানবিলাক আমাৰ অনুৰূপ কোণ থাকিব, সেই অনুৰূপ কোণবিলাক আমাৰ সমান হয়। তো অনুৰূপ কোণ কোনবিলাক হ'ব, মই ইয়াত লিখি লৈছোঁ অনুৰূপ কোণ। তো ইয়াতে অনুৰূপ কোণ বুলি ক'লে আমাৰ কোনকেইটা কোণক বুজাব, ইয়াতে চাবা, এতিয়া এংগেল 1ৰ অনুৰূপ কি হ'ব? এতিয়া এই এংগেল 1 যিটো আমাৰ কোণ আছে, এই এংগেল 1 কোণটো আমাৰ এল ৰেখাৰ ওপৰত তিৰ্যকৰ বাওঁফালে গঠন হৈছে। একেদৰে এম ৰেখাৰ ওপৰত তিৰ্যকৰ বাওঁফালে আমাৰ এংগেল 8টো গঠন হৈছে। গতিকে 1 আৰু 8টো আমাৰ অনুৰূপ হ'ব। তো 1 আৰু 8 অনুৰূপ হ'ল। তো একেদৰে এল ৰেখাৰ ওপৰত তিৰ্যকৰ সোঁফালে এংগেল 2টো গঠন হৈছে, আৰু এম ৰেখাৰ ওপৰত তিৰ্যকৰ সোঁফালে এংগেল 5টো গঠন হৈছে। এইটো এংগেল 5। তো আমাৰ কি হ'ব, এংগেল 2 আৰু এংগেল 5 সমান হ'ব। এইদৰে আমাৰ বাকী যিবিলাক অনুৰূপ কোণ আছে, সেইবিলাকো আমাৰ সমান হ'ব। যেনে এংগেল 4টো এংগেল 7ৰ সমান হ'ব, আৰু এংগেল যিটো 3 আছে, এংগেল 3টো এংগেল 6ৰ সমান হ'ব। এইটো হ'ল অনুৰূপ কোণ। এতিয়া আমি আলোচনা কৰিম যে একান্তৰ অনুৰূপ কোণ কাক কয়। একান্তৰ অনুৰূপ নহয়, একান্তৰ অন্তঃকোণ আৰু একান্তৰ বহিকোণ। তো আমি সেইখিনি কথা এতিয়া আলোচনা কৰিম। তো প্ৰথমতে এইখিনি মই মুচি লৈছোঁ। এতিয়া আমি চাম একান্তৰ অন্তঃকোণ। একান্তৰ অন্তঃকোণ। এতিয়া একান্তৰ অন্তঃকোণ বুলি কোৱাৰ লগে লগে, অন্তঃকোণ বুলি কোৱাৰ লগে লগে আমাৰ এই ভিতৰৰ যিকেইটা কোণ আছে 4, 3, 8, 5, এইকেইটা হ'ব অন্তঃকোণ। আৰু একান্তৰ বুলি ক'লে কোনকেইটা বুজাব, এই 4ৰ লগত একান্তৰ হৈ আছে 5, আৰু 3ৰ লগত 8। তো আমি মনত ৰাখিব লাগিব যে কি, যেতিয়া দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে কটাকটি কৰিব, তেতিয়া একান্তৰ অন্তঃকোণবিলাকো আমাৰ সমান হ'ব। মানে এংগেল 4 সমান এংগেল 5 হ'ব, আৰু এংগেল 3 সমান এংগেল 8 হ'ব। ঠিক আছে। বা আমি এনেকৈও ক'ব পাৰোঁ যে কি, দুডাল সমান্তৰাল ৰেখাক তিৰ্যকে কটাকটি কৰিলে একান্তৰ বহিকোণবিলাক সমান হয়। একান্তৰ বহিকোণ বুলি ক'লে এংগেল 1ৰ লগত এংগেল 6 হ'ব, আৰু এংগেল 2ৰ লগত এংগেল 7 হ'ব। তো এইটো হ'ল অন্তঃকোণৰ কনচেপ্টটো। এতিয়া আমি চাম যে যেতিয়া সমান্তৰাল ৰেখাক তিৰ্যকে কটাকটি কৰে, তেতিয়া তিৰ্যকৰ একেফালৰ অন্তঃকোণৰ সমষ্টি আমাৰ 180 ডিগ্ৰী হয়। সেই কথাটো আমি এতিয়া চাম। তো প্ৰথমতে মই এইখিনি মুচি ল'লোঁ। এতিয়া তিৰ্যকৰ একেফালৰ অন্তঃকোণ। তিৰ্যকৰ একেফালৰ অন্তঃকোণ। তো ইয়াতে তিৰ্যকৰ একেফালৰ অন্তঃকোণ কোনকেইটা হ'ব? অন্তঃকোণ বুলি ক'লে 4, 3, 8, 5। তো তিৰ্যকৰ একেফালৰ অন্তঃকোণ হ'ব 3 আৰু 5। তো এই দুটাৰ যোগফল আমাৰ 180 ডিগ্ৰীৰ সমান হ'ব। একেদৰে
বাকী যি দুটা অন্তকোণ আছে তিৰ্যকৰ একেফালৰ সেই দুটাৰ সমষ্টিও 180 ডিগ্ৰী হ'ব। তাৰ মানে আমি তিনিটা কথা মনত ৰাখিব লাগিব যেতিয়া নেকি আমাৰ দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে কটাকটি কৰে। তো সেই কথাকেইটা হ'ল দুডাল সমান্তৰাল ৰেখা তিৰ্যকে কটাকটি কৰিলে অনুৰূপ কোণবিলাক সমান হয়, একান্তৰ অন্তকোণ সমান হয় আৰু তিৰ্যকৰ একেফালৰ অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী হয়। ঠিক আছে, এতিয়া আমি চাম যে কি দুটা ৰেখা আমাৰ কেতিয়া সমান্তৰাল হ'ব। কেতিয়া সমান্তৰাল হ'ব যেতিয়া দুটা ৰেখা, তো এই এটা ৰেখা আছে এল, এই এটা ৰেখা আছে এম। আমি নাজানো যে এই এল আৰু এম ৰেখা দুডাল আমাৰ সমান্তৰাল হয় নে নহয়। তো তেতিয়া আমি কেনেকৈ ক'ম যে এই ৰেখা দুটা সমান্তৰাল হয় বা সমান্তৰাল নহয়। তো ইয়াতে আমি তিনিটা কথা চাব লাগিব। ঠিক আগৰ নিচিনাকৈ যদি দুডাল সমান্তৰাল ৰেখাক এডাল তিৰ্যকে কটাকটি কৰাৰ ফলত উৎপন্ন হোৱা যি আমাৰ অনুৰূপ কোণ সেয়া যদি সমান হয় তেতিয়াহ'লে আমাৰ ৰেখা দুডাল সমান্তৰাল হ'ব, বা একান্তৰ অনুৰূপ কোণ যি থাকিব সেই কোণবিলাক সমান হ'লেও ৰেখা দুডাল সমান্তৰাল হ'ব, বা তিৰ্যকৰ একেফালৰ যি কোণ থাকিব, তিৰ্যকৰ একেফালৰ যি অন্তকোণৰ সমষ্টি 180 ডিগ্ৰী যদি হয় তেতিয়াহ'লেও আমাৰ ৰেখা দুডাল সমান্তৰাল হ'ব। তাৰ মানে মই প্ৰথমতে ৰেখা দুটা আঁকিলোঁ, এতিয়া এই ৰেখাডালক এডাল তিৰ্যক পিয়ে কটাকটি কৰিছে, কৰাৰ ফলত আমি যিকেইটা কোণ পাম সেই কোণকেইটাৰ নাম দিছোঁ 1 2 3 4 5 6 7 8। চাওঁ, যদি আমি ইয়াৰ পৰা অনুৰূপ কোণবিলাক সমান পাওঁ, একৰ অনুৰূপ আমাৰ 5 হ'ব আৰু 2ৰ অনুৰূপ যদি 6 হ'ব। যদি এজৰ অনুৰূপ কোণো আমাৰ সমান হয় তেতিয়াহ'লে আমাৰ কি হ'ব, এল ৰেখা আৰু এম ৰেখা আমাৰ সমান্তৰাল হ'ব। বা যদি এজৰ একান্তৰ কোণো আমাৰ সমান হয়, মানে 4 এংগেল 4 আৰু এংগেল 6 যদি হয় তেতিয়াহ'লে আমাৰ ৰেখা দুডাল সমান্তৰাল হ'ব। বা তিৰ্যকৰ একেফালৰ অন্তকোণৰ সমষ্টি যদি আমাৰ 180 ডিগ্ৰী হয়, অৰ্থাৎ 3 যোগ 6 সমান 180 ডিগ্ৰী, বা 4 যোগ 5 সমান 180 ডিগ্ৰী হয়, তেতিয়াও কিন্তু আমাৰ ৰেখা দুডাল সমান্তৰাল বুলি আমি ক'ব পাৰিম। তো এইকেইটাই আছিলে আমাৰ, এইখিনিয়ে আছিলে অনুশীলনী 6.2ৰ এক্সপ্লেনেশ্যন, যিখিনি হোৱাত নেকি আমি অনুশীলনী 6.2 কৰিব পাৰিম। তো ধন্যবাদ।